আজি আপোনালোকক মোৰ এই ভিডিঅ'ত স্বাগতম জনাইছোঁ আৰু ইয়াত সাধাৰণতে আজি আপোনালোকৰ যি ছেকেণ্ড মেৰিট লিষ্ট সেই ছেকেণ্ড মেৰিট লিষ্টৰনো যিটো ডেট আছিলে আগতে সেইটোৰ যিহেতু অলপমান আপডেট বা অলপমান নতুনকৈ ডেটবিলাক ঘোষণা কৰিছে, গতিকে আপোনালোকক সেই গোটেই একাডেমিক যিখিনি ন'টিচ আছিলে সেইটোৰ সম্পৰ্কে আপোনালোকক অৱগত কৰোঁ বুলি ভাবিলোঁ আৰু লগতে আপোনালোকক দেখুৱাই দিম কেতিয়াৰ পৰা কেতিয়ালৈকে আপোনালোকে আচলতে ছেকেণ্ড মেৰিট লিষ্ট ওলাব আৰু সেই ছেকেণ্ড মেৰিট লিষ্টৰ যিখিনি এডমিশ্যন সেই এডমিশ্যনবিলাক কেতিয়াৰ পৰা কেতিয়ালৈকে কৰিব পাৰিব এইখিনি আপোনালোকক দেখুৱাম আৰু লগতে আপোনালোকে যিটো স্পট এডমিশ্যন আছে স্পট এডমিশ্যন আচলতে কেতিয়া ডেটটো আপোনালোকক আগবঢ়াইছে সেইখিনি আপোনালোকে গম পাব। চ' এতিয়া আপোনালোকক সকলোকে প্ৰথমতে যিটো এডমিশ্যনৰ যিটো ন'টিচৰ কথা আপোনালোকক মই জনাইছিলোঁ বা আপোনালোকক মই কৈছিলোঁ সেই ন'টিচৰ ওপৰতে আচলতে এইটো আপোনালোকক দেখুৱাওঁ বুলি ভাবিলোঁ বা আপোনালোকক কওঁ বুলি ভাবিলোঁ। প্ৰথমতে আপোনালোকৰ যিখন ন'টিচ আহিছিলে তাত যিটো টাইমলাইন আছিলে সেই টাইমলাইন যিহেতু অলপ বেলেগ আছিলে বা আপোনালোকক যিহেতু তাত দুদিন সময় দিছিলে ফাৰ্ষ্ট মেৰিট লিষ্টৰ এডমিশ্যনৰ কাৰণে আৰু তাৰপিছত আপোনালোকক আচলতে পিছত যিহেতু বান পৰিস্থিতিৰ বাবে আপোনালোকৰ যিটো টাইমলাইন আছিলে সেই টাইমলাইনটো অলপমান চেঞ্জ কৰা হ'ল বা বঢ়াই দিয়া হ'ল। আপোনালোকে ইতিমধ্যেই জানে সেই টাইমলাইনৰ কথা, গতিকে এতিয়া যিখিনি আপোনালোকৰ ছেকেণ্ড মেৰিট লিষ্টৰ যিখিনি আচলতে ইনফৰ্মেশ্যন বা ছেকেণ্ড মেৰিট লিষ্ট আচলতে কেতিয়াকৈ ওলাব তাৰ ওপৰত আপোনালোকৰ যিটো আপডেশ্যন আহিছিলে বা তাৰ ওপৰত যিটো আপডেট আপোনালোকৰ কাৰণে দিয়া হৈছিলে এইটো আপোনালোকৰ প্ৰথম মেৰিট লিষ্টৰ প্ৰথম যিটো আচলতে ন'টিফিকেশ্যন আহিছিলে সেইটোত আপোনালোকে চাওক ইয়াত লিখা আছিলে 4-5 জুন আপোনালোকৰ ফাৰ্ষ্ট মেৰিট লিষ্টৰ এডমিশ্যন আছিলে, 6 জুনত আকৌ ছেকেণ্ড মেৰিট লিষ্ট মানে লগ কৰিলেহেঁতেন আৰু 7 জুনত আপোনালোকৰ পাব্লিকেশ্যন কৰিলেহেঁতেন ছেকেণ্ড মেৰিট লিষ্ট আৰু 9-10 জুনত আপোনালোকৰ ছেকেণ্ড মেৰিট লিষ্টৰ এডমিশ্যনেই আছিলে আৰু 11-14 জুনৰ স্পট এডমিশ্যন। কিন্তু এতিয়া কথাটো হ'ল যিটো আপোনালোকৰ বান পৰিস্থিতিৰ বাবে এই যিটো 4-5 জুন আছিলে আপোনালোকৰ ফাৰ্ষ্ট মেৰিট লিষ্টৰ এডমিশ্যন সেইটো বঢ়াই আপোনালোকৰ 9 তাৰিখলৈকে কৰি দিলে। এতিয়া তাৰপিছত 10 তাৰিখে আপোনালোকৰ যিটো প্ৰিপেৰেশ্যন কৰিব ছেকেণ্ড মেৰিট লিষ্টৰ কাৰণে 10 আৰু 11 আপোনালোকৰ 12 তাৰিখে যিটো ছেকেণ্ড মেৰিট লিষ্ট সেই ছেকেণ্ড মেৰিট লিষ্টটো পাব্লিছ হ'ব বা আপোনালোকে পাব আৰু তাৰপিছত আপোনালোকৰ যিটো এডমিশ্যন আছে সেই এডমিশ্যনৰ ডেটবিলাকো যিহেতু তেনেকৈ উল্লেখ কৰিছে তেওঁলোকে, চ' এডমিশ্যনৰ ডেটবিলাক কেতিয়া উল্লেখ কৰিছে বা কেতিয়া আপোনালোকৰ আছে সেইটোৰ বিষয়ে আপোনালোকক মই অৱগত কৰি দিওঁ বুলি ভাবিলোঁ এই ভিডিঅ'টোতে। চ' আপোনালোকে ভিডিঅ'টি চাই থাকক। এইখনত আপোনালোকৰ স্পষ্টকৈ দিয়া আছে 4, 5, 6, 8 আৰু 9 এইটো আছিলে আপোনালোকৰ ফাৰ্ষ্ট মেৰিট লিষ্টত যিসকলৰ নাম আহিছিলে তেওঁলোকৰ এডমিশ্যন। তাৰপিছত আপোনালোকৰ যি 10 আৰু 11 তাৰিখ এই দুদিন সময় আপোনালোকৰ ছেকেণ্ড মেৰিট লিষ্টৰ কাৰণে প্ৰিপেৰেশ্যনৰ বাবে ৰাখিছে আৰু 12 জুনত আপোনালোকৰ যিটো ছেকেণ্ড মেৰিট লিষ্ট সেইটো পাব্লিছ কৰি দিব 5টা বজাত গধূলি। এইটো আপোনালোকক অলপমান সাল সলনি কৰিছিলে আৰু সেইটো কাৰণে আপোনালোকক জনাওঁ বুলি ভাবিলোঁ। 14, 16, 17, 18 অৰ্থাৎ আপোনালোকৰ ছেকেণ্ড মেৰিট লিষ্ট যেতিয়া ওলাই যাব 12 তাৰিখে তাৰপিছত আপোনালোকৰ 14 তাৰিখ, 16 তাৰিখ, 17 তাৰিখ আৰু 18 তাৰিখ এই কেইদিনত ছেকেণ্ড মেৰিট লিষ্টত যিসকলৰ নাম আহিব তেওঁলোকৰ এডমিশ্যনবিলাক হ'ব। তাৰপিছত আকৌ 19 তাৰিখে আকৌ নতুনকৈ আপোনালোকৰ যিটো ৰেজিষ্ট্ৰেশ্যন পৰ্টেল আছে বা এপ্লিকেশ্যন পৰ্টেল যদিহে কিছুসকলে বা যিসকলে এপ্লাই কৰিবলৈ থাকি গ'ল বা যিসকলে ছেকেণ্ড মেৰিট লিষ্টতো নাপাব তেওঁলোকে আচলতে আকৌ আপোনালোকে বেলেগ এটা মেজৰটো এপ্লাই কৰি আপোনালোকে আকৌ ফৰ্ম ফিল আপ কৰিব পাৰিব বা ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। চ' সেইটো কাৰণে 19 তাৰিখে খুলিব। আকৌ আপোনালোকৰ স্পট এডমিশ্যন হিচাপে আপোনালোকৰ 20, 21, 23 আৰু 24 এইকেইদিন সময় দিছে স্পট এডমিশ্যনৰ কাৰণে আৰু আপোনালোকে জানেই 1 আগষ্টৰ পৰা আপোনালোকৰ যি ক্লাছ সেই ক্লাছবিলাক হ'ব। চ' সকলোকে যিহেতু ছেকেণ্ড মেৰিট লিষ্ট 12 তাৰিখে ওলাব তাৰ কাৰণে ৱেইট কৰিবলৈ সকলোকে আচলতে মই জনাইছোঁ আৰু লগতে এটা কথা আপোনালোকৰ যিটো এডমিশ্যন হ'ব ছেকেণ্ড মেৰিট লিষ্টত যদি আপোনালোকৰ নাম আহে তেতিয়াহ'লে 14 পৰা 18 তাৰিখ 14, 16, 17, 18 15 তাৰিখে বন্ধ আছে, গতিকে এই কেইদিনত আপোনালোকৰ ছেকেণ্ড মেৰিট লিষ্টত যিসকলে এডমিশ্যন ল'ব বিচাৰে তেওঁলোকে ল'ব পাৰে। 19 তাৰিখে আকৌ খুলি দিব পৰ্টেল, গতিকে আপোনালোকে তেতিয়াও যিসকলে থাকি গৈছে এপ্লাই কৰিবলৈ বা ধৰক কোনোবাই ফাৰ্ষ্ট মেৰিট লিষ্টত নাপালে ছেকেণ্ড মেৰিট লিষ্টতো যদি নাপায় তেতিয়াহ'লে বেলেগ এটা মেজৰত আপোনালোকে এপ্লাই কৰিব পাৰে আৰু লগতে আপোনালোকে স্পট এডমিশ্যন হিচাপে 19 তাৰিখে যিসকলে এপ্লাই কৰিব তেওঁলোকে স্পট এডমিশ্যন ল'ব পাৰিব 20, 21, 23 আৰু 24 তাৰিখে। চ' এইখিনি আপোনালোকক জনালোঁ। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে ভাল পালে। যদি ভাল পালে তেনেহ'লে প্লিজ লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব আৰু যদি কিবা থাকিব সুধিব লগা থাকে আপোনালোকে কমেণ্ট কৰিব, মই ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। ধন্যবাদ। আজি আপোনালোকক ইমান দূৰে অতি ভালদৰে আপোনালোকে কথাখিনি শুনাৰ